নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আমাৰ অসমৰ যিবিলাক নদী আছে সেই নদীসমূহৰ বিষয়ে আমি আলোচনা কৰিম। অ'কে, আশা কৰোঁ তোমালোকে ভিডিঅ'টো শেষলৈ চাই থকা। ইয়াৰ পৰা মানে প্ৰত্যেক বছৰে আমাৰ যিকোনো পৰীক্ষাত কুৱেশ্যন অহা আমি প্ৰায়ে দেখা পাওঁ। গতিকে ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ ব্ৰহ্মপুত্ৰ ইন তিব্বেত? তিব্বতত ব্ৰহ্মপুত্ৰৰ নাম কি? অপশ্যন দিছে চাংপো, চিয়াং, লোহিত আৰু নামচা বৰুৱা। এতিয়া আমি সকলোৱে জানো যে আমাৰ যিটো ব্ৰহ্মপুত্ৰ নদী আছে সেই ব্ৰহ্মপুত্ৰ নদীটো চীনৰ পৰা প্ৰথমতে আহে বা তিব্বতৰ পৰা প্ৰথমতে আহে, হয়নে? এই তিব্বতক এই ব্ৰহ্মপুত্ৰটোক কোৱা হয় চাংপো। ইয়াৰ কেতিয়াবা তোমালোকে এনেকৈও দেখাব পাৰা যে ইয়াৰলুং চাংপো বুলি কেনে। এইটো হৈছে আচল নামটো। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৰিভাৰ জইন দ্য দিহাং ৰিভাৰ টু ফ্ৰম ব্ৰহ্মপুত্ৰ নিয়াৰ দ্য চিটি অফ শদিয়া? অৰ্থাৎ তলৰ কোনখন নদী দিহিং নদীৰ লগত মিলি শদিয়া চহৰৰ ওচৰত ব্ৰহ্মপুত্ৰ গঠন কৰে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব দিবাং আৰু লোহিত। চোৱা, যেতিয়া এই অৰুণাচলত এই যেতিয়া ব্ৰহ্মপুত্ৰটো এনেকৈ আহে তেতিয়া ইয়াৰ ব্ৰহ্মপুত্ৰৰ নাম হয় দিহাং, হয়নে? আৰু অসমত যেতিয়া শদিয়াৰে এনেকৈ প্ৰৱেশ কৰে এই ঠাইখিনি দুটা নদী লগ লাগে, এটা হৈছে দিবাং আৰু এটা হৈছে লোহিত। আৰু এইখিনিৰ পৰা আমি ইয়াক ব্ৰহ্মপুত্ৰ বুলি কেনে কওঁ। ইয়াৰ আগত কিন্তু এইটোক দিহাং বুলি কেনে কোৱা হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন বাংলাদেশ? বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়? এতিয়া যেতিয়া আমি জানো যে আমাৰ অসমৰ পৰা যেতিয়া ব্ৰহ্মপুত্ৰটো এনেকৈ ওলাই যায় বাংলাদেশত সোমায়, সেই বাংলাদেশত সোমোৱাৰ পিছত আমাৰ ব্ৰহ্মপুত্ৰ নদীটোক কি বুলি কোৱা হয় আমাক সুধিছে। অপশ্যন দিছে তিষ্টা, যমুনা, পদ্মা আৰু মেঘনা। এই নদীটোক কোৱা হয় যমুনা বুলি কেনে। অ'কে, বাংলাদেশত সোমোৱাৰ পিছত ইয়াক কোৱা হয় যমুনা বুলি। পিছত ই গংগাৰ লগত লগ লাগে তেতিয়া এই নদীটোক কোৱা হয় পদ্মা বুলি কেনে, আৰু পিছত বৰাক নদীটো আহি কেনে ইয়াতে লগ লাগে। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ ৰিভাৰ অৰিজিনেট ফ্ৰম? ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি। অপশ্যন দিছে অমৰকণ্টক গ্লেচিয়াৰ, আংশী গ্লেচিয়াৰ, গংগোত্ৰী গ্লেচিয়াৰ আৰু চাংপো। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আংশী গ্লেচিয়াৰ। কিন্তু তোমালোকে যদি কেতিয়াবা চোৱা যায় মানে পুৰণি কিতাপবোৰত তেতিয়া তোমালোকে এনেকৈও পাব পাৰা চেমায়ুংডুং গ্লেচিয়াৰ বুলি কেনে। অ'কে, সেইবিলাক পুৰণি আপডেট হয়, নতুন যিটো মানে চ'ৰ্চ আছে নতুনকৈ সেইটোৰ মানে নতুনকৈ কি কয় সেইটোক নামটো মানে আগতে এই চেমায়ুংডুং গ্লেচিয়াৰৰ পৰা ওলোৱা বুলি কেনে মানা হৈছিল, কিন্তু এতিয়া নতুনকৈ তাৰ ওপৰত ৰিচাৰ্চ চলাই কেনে গম পোৱা হৈছে যে ইয়াৰ পৰা ওলোৱা নাই, তাৰে ওচৰতে আৰু এটা আছে আংশী গ্লেচিয়াৰ বুলি কেনে, তাৰ পৰাহে আমাৰ ব্ৰহ্মপুত্ৰটো ওলাইছে। নেক্সট কুৱেশ্যন, দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ইজ ন'ন এজ দেশ এজ ইট এণ্টাৰ অৰুণাচল প্ৰদেশ। অৰ্থাৎ যেতিয়া তিব্বতৰ পৰা আহি কেনে অৰুণাচল প্ৰদেশত সোমায় তেতিয়া অৰুণাচল প্ৰদেশত এই নদীটোক দুটা নামেৰে জনা যায়। অপশ্যন আমাক কি দিছে? দিহাং, দিবাং, পদ্মা আৰু ব্ৰহ্মপুত্ৰ। অৰুণাচলত সোমোৱাৰ লগে লগে যিখিনি পাহাৰীয়া এলেকা আছে তাক ইয়াত কোৱা হয় চিয়াং বুলি কেনে, চিয়াং। আৰু যিখিনি অৰুণাচলৰ ভৈয়ামৰ অঞ্চল আছে সেই অঞ্চলখিনিত কোৱা হয় ইয়াক দিহাং বুলি কেনে, দিহাং। গতিকে ইয়াৰ এনচাৰটো দিহাং হ'ব, কাৰণ ইয়াতে আমাক চিয়াং অপশ্যনটো দিয়াই নাই। নেক্সট কুৱেশ্যন, দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ডাজ নট পাছ থ্ৰু হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰি? নিম্নলিখিত কোনখন দেশৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদীখন পাৰ হৈ নাযায়? অপশ্যন দিছে চীন, বাংলাদেশ, শ্ৰীলংকা আৰু ভাৰত অৰ্থাৎ ইণ্ডিয়া। আমি সকলোৱে জানো যে ব্ৰহ্মপুত্ৰ নদীটো প্ৰথমতে চীনত আৰম্ভ হৈছে, তাৰপিছত ই ভাৰতলৈ আহে,
তাৰপিছত এই বাংলাদেশৰ পৰা ই ৱে অফ বেংগলত পৰেগৈ, বংগোপসাগৰত পৰেগৈ। এতিয়া কোনখন দেশত নাই ব্ৰহ্মপুত্ৰটো? শ্ৰীলংকাত নাই। নেক্সট কুৱেশ্যন দিছে হোৱাট ইজ দ্য লেন্থ অফ ব্ৰহ্মপুত্ৰ ইন আছাম? অসমত ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য কিমান? অপশ্যন দিছে 550, 770, 640 আৰু 900। এতিয়া অসমত ব্ৰহ্মপুত্ৰ নদীটোৰ দৈৰ্ঘ্য হৈছে 640। যদি আমাক কেতিয়াবা সোধে যে টোটেল লেন্থ বুলি কেনে ব্ৰহ্মপুত্ৰৰ, তেতিয়াহ'লে এইটো হ'ব 2900। কিন্তু তোমালোকে নতুনকৈ কিছুমান চ'ৰ্চত এনেকৈও কোৱা হয় 3800 বুলি কেনেও, কিন্তু আমাৰ NCERTত আমি এই আগৰ এইটোৱে পাওঁ। আৰু তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা যে ইণ্ডিয়াত লেন্থ কিমান হয়। ইণ্ডিয়াত এই ব্ৰহ্মপুত্ৰটোৰ লেন্থ কিমান আছে, তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। নেক্সট কুৱেশ্যন, দিছ ইজ দ্য ইম্পৰ্টেণ্ট পাৰ্মানেণ্ট হাইলেণ্ড অফ ব্ৰহ্মপুত্ৰ, অৰ্থাৎ দেশ ব্ৰহ্মপুত্ৰৰ এক গুৰুত্বপূৰ্ণ স্থানীয় বা স্থায়ী স্বৰ। অপশ্যন দিছে খেৰকটীয়া সুঁতি, মাজুলী, আলুপট্টি আৰু আচিৰাকান্দি। এতিয়া খেৰকটীয়া সুঁতিটো কি হয়? এই মাজুলীৰ সেইখিনিত যে আমাৰ ব্ৰহ্মপুত্ৰ যে দুটা ভাগত যে ভাগ হৈ যায়, এই ওপৰৰ পাৰ্টটোক কোৱা হয় খেৰকটীয়া সুঁতি বুলি কেনে। তাৰপিছত মাজুলীটো কি হয় আমি জানো, এটা দ্বীপ হয়। আৰু ইয়াৰে যিটো এইটো আচিৰাকান্দি আছে, আচিৰাকান্দিটো এই ধুবুৰী যে টেৰাকটা উদ্যোগ যে আছে তাৰ কাৰণে বিখ্যাত হয়। আৰু ইয়াৰে ব্ৰহ্মপুত্ৰৰ এটা মানে গুৰুত্বপূৰ্ণ স্বৰ অঞ্চল হৈছে সেই আলুপট্টিটো। অ'কে, এইটো হ'ব ইয়াৰে এনচাৰ। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড, অৰ্থাৎ ব্ৰহ্মপুত্ৰ হৈছে সংখ্যক পৃথিৱীৰ আটাইতকৈ দীঘল নদী। অপশ্যন দিছে 3, 12, 15, 7। যদি গোটেই পৃথিৱীখনৰ ভিতৰত চোৱা যায় তেতিয়া হৈছে ব্ৰহ্মপুত্ৰটো হৈছে 15 নম্বৰ দীঘল নদী। অ'কে, 15 নম্বৰ। আকৌ যদি ভাৰতৰ ভিতৰত চোৱা যায় তেতিয়াহ'লে ব্ৰহ্মপুত্ৰটো হয় 7 নম্বৰ দীঘল নদী। নেক্সট, হুইচ অফ দ্য ফলোয়িং ইজ নট কাৰেক্ট ইন টাৰ্মছ অফ অৰিজিন? উৎপত্তিৰ ফালৰ পৰা নিম্নলিখিত কোনটো অসত্য? অপশ্যন দিছে ধনচিৰি আৰু ইফালে দিছে নগা পাহাৰ, মানস দিছে হিমালয়, দিহিং দিছে পাটকাই পাহাৰ আৰু লোহিত দিছে কাংগ্ৰী গাৰ্পো ৰেঞ্জ। এতিয়া ইয়াৰ অপশ্যনকেইটাত আমি জানো যে মানস হিমালয়ৰ পৰাই আহে, দিহিং নদীটো পাটকাই পাহাৰৰ পৰাই আহে, আৰু লোহিতখনো এই কাংগ্ৰী গাৰ্পো পাহাৰৰ পৰাই আহে। কিন্তু ইয়াৰ ভিতৰত যিটো ধনচিৰিখন আছে, সেইখন ধনচিৰিখনো নাগা হিলছৰ পৰা নাহেই। নাগা হিলছৰ ছাইডত এটা পিক আছে যিটোৰ নাম হৈছে, ইয়াৰ পৰা নাহি কেনে ই ক'ৰ পৰা আহে, লালচেং পিক বুলি কেনে এটা ঠাই আছে, তাৰ পৰা এই নদীটো উৎপত্তি হয়। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ ক্ৰছেছ দেশ ট্ৰেন্সভাৰ্ছ এণ্ড এণ্টাৰ বাংলাদেশ, অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদী দেশ পাৰ হৈ বাংলাদেশত প্ৰৱেশ কৰে। অপশ্যন দিছে গোৱালপাৰা, ধুবুৰী, কামৰূপ আৰু কোকৰাঝাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ধুবুৰী। ধুবুৰী আৰু আমাৰ নতুনকৈ যিখন ডিষ্ট্ৰিক্ট বনিছে চাউথ চালমাৰা মানকাছাৰ, সেই দুখন ডিষ্ট্ৰিক্টেৰে ই বাংলাদেশত প্ৰৱেশ কৰে। নেক্সট, হোৱাট ইজ দ্য টোটেল লেন্থ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন ইণ্ডিয়া? ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান? মই লগতে তোমালোকক কমেণ্ট ছেকশ্যনত জনাবলৈ দিছিলোঁৱে, আশা কৰোঁ তোমালোকে জনাইছা ইতিমধ্যে। আৰু সেইটোৰ উত্তৰটো হ'ব 915 কিলোমিটাৰ। নেক্সট, হুইচ আইলেণ্ড ইন দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ দ্য লাৰ্জেষ্ট আইলেণ্ড ইন দ্য ৱৰ্ল্ড, অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ কোনটো দ্বীপ বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ? অপশ্যন দিছে মাজুলী, উমানন্দ, ধুবুৰী আৰু সুমাত্ৰা।
আমি সকলোৱে জানো যে বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপটো হৈছে মাজুলী আৰু আটাইতকৈ সৰু নদীদ্বীপটো হৈছে কি উমানন্দ গতিকে ইয়াৰ উত্তৰটো হ'ব মাজুলী নেক্সট by which name is the river Brahmaputra known after it joined the river Ganga in Bangladesh অৰ্থাৎ বাংলাদেশত গংগা নদীৰ সৈতে মিলি যোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীটো কি নামেৰে জনা যায় অপচন আছে লোহিত হুগলি পদ্মা আৰু চিয়াং চোৱা ইফালৰ পৰা আমাৰ এই ব্ৰহ্মপুত্ৰটো এনেকৈ বাংলাদেশত আহে আৰু সিফালৰ পৰা এটা মানে গংগা নদীটো আহে এতিয়া এই গংগা নদীটোক বাংলাদেশত কি বুলি কোৱা হয় পদ্মা বুলি কেনে কোৱা হয় পদ্মা আৰু ব্ৰহ্মপুত্ৰ নদীটোক যমুনা বুলি কেনে কোৱা হয় যমুনা এটা এই দুটা নদী লগ হোৱাৰ পিছত এই পাৰ্টখিনিকো পদ্মা বুলি কেনে কোৱা হয় পদ্মা গতিকে ইয়াৰ নামটো হ'ব পদ্মা নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ এ হেডষ্ট্ৰীম অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ অৰ্থাৎ তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ মূৰৰ সোঁত একদম মানে মূৰত কোনটো হয় আমাক সুধিছে অপশ্যন দিছে দিহাং সোৱণশিৰি মানাস আৰু জীয়া ভৰালী এতিয়া যেতিয়া মানে ব্ৰহ্মপুত্ৰ নদীটো প্ৰথম অসমত প্ৰৱেশ কৰে তেতিয়া তাক মানে অৰুণাচলৰ সেই সীমাত সেই নদীটোক কোৱা হয় দিহাং নদী বুলি কেনে গতিকে এইটোৱে হ'ব ইয়াৰ উত্তৰ সোৱণশিৰি মানাস আৰু জীয়া ভৰালী এই তিনিটা হৈছে ব্ৰহ্মপুত্ৰ নদীৰ এটা এটা ট্ৰিবিউটাৰী বা উপনদী হয় Next, which of the following is not a tributary of Brahmaputra? নিম্নলিখিত কোনটো ব্ৰহ্মপুত্ৰৰ উপনৈ নহয় অপশ্যন দিছে ডিক্ৰং কুলচি দীঘলী আৰু গাভৰু এতিয়া এইকেইটা অপশ্যনৰ ভিতৰত আমি জানো যে ডিক্ৰংটো এটা উপনৈ হয় কুলচিটো এটা উপনৈ হয় আৰু গাভৰুটো এটা উপনৈ হয় থাকিল কোনটো দীঘলী এইটো ইয়াৰে উপনৈ নহয় Next, the Gai a tributary of Brahmaputra is situated between অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ উপনৈ গাই নদীটো কোন দুখন নদীৰ মাজত আছে আমাক সুধিছে অপশ্যন দিছে সংকোচ এণ্ড সোৱণশিৰি নদী দিহাং আৰু মানাস নদী মানস আৰু দিহাং নদী আৰু দিহাং আৰু সোৱণশিৰি নদী এতিয়া এই যিটো গাই নদী আছে সেই গাই নদীটো দিহাং আৰু সোৱণশিৰি নদীৰ মাজত আছে দিহাং আৰু সোৱণশিৰি নদীৰ মাজত অ'কে অৰ্থাৎ সেই লখিমপুৰ ধেমাজি অঞ্চলত এই নদীটো আছে নেক্সট কুৱেশ্যন হুইচ মেজৰ ৰিভাৰ জইন দ্য ব্ৰহ্মপুত্ৰ ইন ইণ্ডিয়া ভাৰতৰ কোনখন প্ৰধান নদী ব্ৰহ্মপুত্ৰৰ লগত মিলি যায় অপশ্যন দিছে যমুনা গোমতী গংগা আৰু ইণ্ডাছ এতিয়া এই যমুনা আৰু গোমতীখনটো হৈছে এই দুখন হৈছে গংগাৰে এখন এখন ট্ৰিবিউটাৰী হয়নে ইণ্ডাছ নদীটো পাকিস্তানেৰে বৈ যায় আমাৰ ফালেতো নাহে গতিকে সেই যিটো মানে নদী ইয়াৰে তলৰ এই নদীকেইটাৰ ভিতৰত মিলি যোৱা নদীটো হৈছে গংগা অ'কে বা পদ্মা বুলি কেনেও কেতিয়াবা তোমাক দিব পাৰে নেক্সট হুইচ মাউণ্টেইন ছেপাৰেট ব্ৰহ্মপুত্ৰ ৰিভাৰ বেচিন এণ্ড বৰাক ৰিভাৰ বেচিন অৰ্থাৎ কোনখন পাহাৰে ব্ৰহ্মপুত্ৰ নদী অৱবাহিকা আৰু বৰাক নদী অৱবাহিকা পৃথক কৰে আমাক সুধিছে অপশ্যন দিছে মিক্কিৰ হিলছ বৰাইল ৰেঞ্জ খাচী হিলছ আৰু জয়ন্তীয়া হিলছ এটা যিখন আমাৰ মানে অসম সেই অসমখনক ধৰিছোঁ আমি এইখন অসমৰ মেপ অ'কে মই এনেই আঁকিছোঁ দেই সেইখন অসমৰ মেপ এনেকৈ এইটো ব্ৰহ্মপুত্ৰটো যায় হয়নে আৰু ইফালে বৰাক নদীটো যায় এতিয়া এই মাজৰ এইখিনি জেগাত এখন পাহাৰ আছে আৰু সেইখনৰ নাম হৈছে বৰাইল ৰেঞ্জ নেক্সট কুৱেশ্যন দ্য বৰাক ৰিভাৰ অৰিজিনেটেড ফ্ৰম বৰাক নদীৰ উৎপত্তি হৈছে অপশ্যন দিছে মিজো হিলছ বৰাইল ৰেঞ্জ জাভ্ভ হিলছ বা গাৰো হিলছ এতিয়া আমি জানো যে বৰাক নদীটো ক'ৰ পৰা উৎপত্তি হৈছে মণিপুৰৰ পৰা হয়নে এতিয়া এই মণিপুৰৰ কেতিয়াবা তোমালোকৰ অপশ্যনত মণিপুৰ হিলছ বুলি দিব পাৰে দেই কিন্তু ইয়াতে মণিপুৰ হিলছ বুলি নিদি কেনে আমাক অপশ্যনটো দিছে জাভ্ভ পিক বুলি কেনে অ'কে এই জাভ্ভ পিকটো মণিপুৰ হিলছতে আছে গতিকে এইটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ
Next question. The Borak rivers flow through days of Assam. অৰ্থাৎ বৰাক নদী অসমৰ দেশখন জিলাৰ মাজেৰে বৈ গৈছে। অপশ্যন দিছে 2খন, 3খন, 1খন আৰু 5খন। এতিয়া চোৱা, বৰাক নদীটো অসমৰ কি কৰে, অসমত সোমাওঁতে প্ৰথমতে এনেকৈ হাইলাকান্দি ডিষ্ট্ৰিক্টৰ সীমাই বৈ গৈ হয়নে, হৈ গৈ কিনে কাছাৰৰ মাজেৰে বৈ যায়। তাৰপিছত ই অলপমান হাইলাকান্দিটো শ্ৰীভূমি বা কৰিমগঞ্জতো ই অলপমান টাচ কৰে এই নদীটোৱে। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 3খন জিলাৰ মাজেৰে ই বৈ যায়। অ'কে, তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনোৱা যে কেইখন ষ্টেটৰ মাজেৰে বৈ যায়। ভাৰতত এই নদীটো কেইখন ষ্টেটৰ মাজেৰে বৈ যায় তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনোৱা। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাষ্ট ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ। অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ শেষ উপনৈ কোনখন? অপশ্যন দিছে শংকুচ, তিষ্টা, মানস আৰু চুৰমা। এতিয়া এই উত্তৰকেইটাৰ ভিতৰত যিহেতু আমাক ইয়াতে একো মেনশ্যন কৰা নাই, আমাক ক'ত মানে কোনখন ঠাইৰ শেষ উপনৈ আমাক মেনশ্যন কৰা নাই, তেতিয়াহ'লে ইয়াৰ উত্তৰ হ'ব তিষ্টা। অ'কে, কাৰণ ব্ৰহ্মপুত্ৰ নদীটো যেতিয়া বাংলাদেশত আহে তেতিয়া সেই ছিকিমৰ ফালৰ পৰা এটা নদী আহি কেনে ব্ৰহ্মপুত্ৰত লগ লাগে আৰু সেইটো হৈছে তিষ্টা। আকৌ ইয়াতে যদি আমাক ক'লে হয় বোলে ব্ৰহ্মপুত্ৰৰ অসমৰ বা ইণ্ডিয়াত থকা শেষৰটো উপনৈ কি, তেতিয়াহ'লে হ'ল হয় কিন্তু শংকোচ ৰিভাৰটো। অ'কে, নেক্সট, হুইচ হিলছ লাইজ অন দ্য ইষ্ট অফ দ্য বৰাক প্লেইন ইন আছাম। অৰ্থাৎ যিখন বৰাক নদীৰ সমভূমি আছে তাৰে পূব দিশত কোনখন পাহাৰ আছে আমাক সুধিছে। অপশ্যন দিছে নৰ্থ কাছাৰ, মিজো হিলছ, মণিপুৰ হিলছ আৰু অল। অ'কে, এতিয়া চোৱা, আমাৰ ধৰিলোঁ আমি এইখন আমাৰ বৰাকৰ ভৈয়ামখন। নৰ্থ কাছাৰ হিলছ কোনফালে আছে? নৰ্থ কাছাৰ হিলছ ওপৰৰ ফালে আছে। অ'কে, মিজো হিলছ আছে তলৰ ফালে, আৰু পূবৰ ফালে আছে বা ইষ্টৰ ফালে আছে কোনখিনি? মণিপুৰ হিলছখন ইষ্টৰ ফালে আছে। তোমালোকে মেপখন যদি ভালদৰে পঢ়িছা তেতিয়াহ'লে এই বস্তুখিনি গম পাবা, আইডিয়া কৰিব পাৰিবা। গতিকে ইয়াৰ উত্তৰ হ'ব মণিপুৰ হিলছ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং প্লেচ ইন আছাম হেজ এ মেজৰ ৰিভাৰ পৰ্ট। অৰ্থাৎ নিম্নলিখিত অসমৰ কোনখন ঠাইত প্ৰধান নদী বন্দৰ আছে? অপশ্যন পাণ্ডু, পলাশবাৰী, এইটো খাৰুপেটীয়া আৰু নিমাতীঘাট। অ'কে, যিটো আমাৰ অসমৰ প্ৰধান মানে মেজৰ ৰিভাৰ পৰ্ট হয় সেইটো হৈছে পাণ্ডু। অ'কে, পাণ্ডুত আছে সেইটো। নেক্সট, দ্য বৰাক ৰিভাৰ ডাজ নট পাছ থ্ৰু হুইচ অফ দ্য ফলোয়িং ষ্টেট। নিম্নলিখিত কোনখন ৰাজ্যৰ মাজেৰে বৰাক নদীখন পাৰ হৈ নাযায়? অপশ্যন দিছে অসম, মণিপুৰ, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ। এতিয়া এই যেতিয়া বৰাক নদীটো উৎপত্তি হৈ ই কি কৰে, নাগালেণ্ডৰ সীমাত গুচি যায়, নাগালেণ্ডৰ সীমাত। তাৰপিছত সি এনেকৈ পোনে আহি সি মিজোৰামক টাচ কৰে, মিজোৰামক টাচ কৰি কেনে ই অসমৰ সীমাৰে এনেকৈ বৈ গৈ কেনে অসমৰ পৰা সি বাংলাদেশত গুচি যায়। অ'কে, এতিয়া গতিকে অসমত মাজেৰে যায় আমি জানোৱে, মণিপুৰত ইয়াৰ উৎপত্তি, মিজোৰামক টাচ কৰে, এই সীমাই বৈ যায়, কিন্তু অৰুণাচলত ইয়াৰ অলপমানো টাচ নহয়। গতিকে এইটোৱে হ'ব ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট এ ট্ৰিবিউটাৰী অফ বৰাক। নিম্নলিখিত কোনখন বৰাকৰ উপনৈ নহয়? অপশ্যন দিছে ধলেশ্বৰী, সোণাই, দীঘলী আৰু জাঁজি। এতিয়া আমি সকলোৱে জানো যে এই তিনিখন হৈছে বৰাক নদীৰ উপনৈ, কিন্তু জাঁজিখন হৈছে এখন ব্ৰহ্মপুত্ৰৰ উপনৈ। জাঁজিখন হৈছে ব্ৰহ্মপুত্ৰৰ উপনৈ, কিন্তু জিৰি বুলি দিলে বা চিৰি বুলি দিলে এই দুখন হৈছে এই বৰাকৰ উপনৈ। এইবিলাকো মনত ৰাখিবা তোমালোকে। নেক্সট, হোৱাট ইজ দ্য লেন্থ অফ বৰাক ইন আছাম। অসমত বৰাকৰ দৈৰ্ঘ্য কিমান? অপশ্যন দিছে 225,
475, 640, 180। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব 225। অ'কে, আৰু ইণ্ডিয়াত এই বৰাক নদীটোৰ ডিষ্টেঞ্চ হৈছে, ইণ্ডিয়াত বৰাক নদীটোৰ মানে দৈৰ্ঘ্য হৈছে বা লেন্থ হৈছে 524 কিলোমিটাৰ। সেইটো মনত ৰাখিবা। নেক্সট কুৱেশ্যন, আৰু আজিৰ এই ভিডিঅ'টোৰ আমাৰ শেষৰটো কুৱেশ্যন। তোমালোকে গোটাই কিমানটা কুৱেশ্যনৰ এনচাৰ তোমালোকে নিজে নিজে কৰিব পাৰিছা মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। আজি শেষৰটো কুৱেশ্যন হৈছে, হোৱাট ইজ দ্য নেম অফ বৰাক ৰিভাৰ ইন বাংলাদেশ? বাংলাদেশত বৰাক নদী কি নামেৰে জনা যায়? অপশ্যন দিছে তিষ্টা, যমুনা, পদ্মা আৰু মেঘনা। এতিয়া অসমৰ পৰা যেতিয়া এই বৰাক নদীটো ওলাই আহে, তেতিয়া আমাৰ অসমৰ সীমাতে বাংলাদেশত প্ৰৱেশ কৰাৰ লগে লগে এই নদীটো দুটা ভাগত ভাগ হৈ যায়। ওপৰৰ ফালটোক কোৱা হয় চুৰমা বুলি কেনে, চুৰমা, আৰু তলৰ ফালটোক কোৱা হয় কুচিয়াৰা বুলি, কুচিয়াৰা। আকৌ অলপ দূৰ গৈ কেনে সেই নদী দুটা আকৌ লগ হৈ যায়, আৰু যেতিয়া লগ হৈ যায় এই নদীটোক কোৱা হয় মেঘনা বুলি কেনে, মেঘনা। আৰু পিছত এই নদীটোতে সেই গংগা আৰু ব্ৰহ্মপুত্ৰ দুটা লগ হৈ আহি কেনে এই নদীটোত লগ লাগি কেনে ই বংগোপসাগৰত বৈ যায়। অ'কে, গতিকে ইয়াৰ এনচাৰটো হ'ব মেঘনা। এই ভিডিঅ'টোত আমাৰ এইখিনিয়ে আছিল। আশা কৰোঁ তোমালোকে গোটাই এনচাৰবিলাক ধুনীয়াকৈ কৰিব পাৰিছা। কিমানটা উত্তৰ কৰিব পাৰিছা মোক কমেণ্ট বক্সত জনাবলৈ তোমালোকে মাত্ৰ নাপাহৰিবা দেই। থেংক ইউ।